প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাক্ষণত সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। অসমৰ ৬ জনগোষ্ঠী কেতিয়া দিব জনজাতিকৰণ? ইয়াৰ উত্তৰ কাইলৈ প্ৰধানমন্ত্ৰীয়ে দিব লাগিব বুলি আহ্বান জনালে এজেপিৰ সভাপতিগৰাকীয়ে। বিদেশী চিনাক্তকৰণ অথবা বহিষ্কৰণৰ ক্ষেত্ৰত একোৱেই নকৰিলে বুলি সংবাদমেলত উল্লেখ লুৰিণজ্যোতি গগৈৰ। তদুপৰি বিগত নিৰ্বাচনত একচেটিয়া সমৰ্থন আগবঢ়োৱা চাহ জনগোষ্ঠীৰ প্ৰতি কিয় অন্যায় কৰা হৈছে বুলিও প্ৰশ্ন উত্থাপন লুৰিণজ্যোতি গগৈৰ। যি দেশৰ প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা 11 বছৰ 4 মাহৰ আগতে 28 এপ্ৰিল 2014 কৈছিল যে অসমৰ পৰা তালি টোপোলা বান্ধি বিদেশী যাব লাগিব। কিন্তু কোৱাৰ পাছত আজিলৈকে আমি দেখিছোঁ যে বিদেশী তেওঁলোকে না চিনাক্তকৰণ কৰিছে, না ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে, না বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে এতিয়া নতুন এখন তেওঁলোকে নিৰ্দেশনা জাৰি কৰি অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 এইখন অসমত বা ভাৰতবৰ্ষত বলবৎ কৰি অতিৰিক্ত আৰু 10 বছৰৰ বিদেশীৰ বোজা অসমক দিলে। সৰ্বমুঠ 53 বছৰৰ বিদেশীৰ বোজা অসমত তেখেতে ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰে, আপোনালোকৰ গৃহমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে? 6টা জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে ব্যাপক গণ আন্দোলন আৰম্ভ কৰিছে। তেনেকুৱা গণ আন্দোলনৰ সময়তে ধুবুৰী জিলাৰ গোলকগঞ্জত যোৱা দুদিনৰ আগত নিৰাপত্তাৰক্ষী বা পুলিচৰ বৰ্বৰোচিত আক্ৰমণত যিসকল গণতান্ত্ৰিক আন্দোলনকাৰী তেওঁলোকক বেয়াকৈ অত্যাচাৰ কৰা হৈছে, তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সময়ত আমি ক'ব খুজিছোঁ, আপোনালোকৰ ভিজন ডকুমেণ্টৰ 28 পৃষ্ঠাত যিটো প্ৰতিশ্ৰুতি দিছিল, প্ৰধানমন্ত্ৰীয়ে নিজে 2014 চনৰ নিৰ্বাচনৰ আগত নিৰ্বাচনী সভাসমূহত যিবোৰ প্ৰতিশ্ৰুতি দিছিল, 30 মাৰ্চ 2019 চনত ডিব্ৰুগড় জিলাৰ মৰাণত যি প্ৰতিশ্ৰুতি দিছিল আৰু শোণিতপুৰ জিলাৰ গহপুৰত যি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি দিয়াৰ 6 বছৰ 5 মাহ 13 দিন অতিক্ৰম কৰিছে কাইলৈ দিনটোলৈকে। এই প্ৰতিশ্ৰুতিবোৰ আপুনি পালন কৰিবৰ কাৰণে আপুনি দায়বদ্ধ নহয় নেকি? দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। 16 চনত 6টা জনগোষ্ঠীৰ মানুহৰ পৰা ভোট ল'বৰ কাৰণে এই কাম কৰিছিলে নেকি? দেশৰ প্ৰধানমন্ত্ৰীক পুনৰ প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ।